সকলোকে নমস্কাৰ জনাই আন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি বনাব লৈছোঁ আনাৰসৰ জেলি। বৰ্তমান আনাৰস উপলব্ধ বজাৰত, সেইটো কাৰণে আনি পেলাই অলপ জেলি বনাই থওঁ বুলি ভাবিলোঁ। ভালকৈ কেৰামেলাইজ কৰি লৈছোঁ, কৰি ল'লে তেতিয়া কালাৰটো ধুনীয়া হয় জেলিখিনি। তেতিয়া ইলাচি দালচেনি, লং ইলাচি দালচেনি, তেজপাত দি দিম। দি পেলাই বনাম। ধুনীয়া লাগিছে বাৰু কালাৰটো, গোন্ধত একদম মলমলাই আছে। আনাৰসৰ গোন্ধটো ভাল লাগে, আনাৰসৰ গোন্ধতে খাওঁ খাওঁ লাগে। এইখিনি ধুনীয়াকৈ বহুত দিনলৈকে ৰাখি দিব পাৰিব এয়াৰটাইট কণ্টেইনাৰত। ধুনীয়াকৈ ফ্ৰিজত ভৰাই থ'লে বহুত দিন থাকিব। ৰুটি, ব্ৰেড, পুৰি এইবিলাকৰ লগত খাবলৈ ভাল হয়।